ধেমাজি টাউন আহিছিলোঁ বিশেষ এটা কামত, এই ভাইটি আৰু মই। আৰু এতিয়া মানে আমাৰ ধেমাজিতে এখন নতুনকৈ হোটেল খুলিছে, 50 টকাত গাহৰি মাংস ভাত। গতিকে গাহৰি মাংস ভাত বুলি ক'লেতো এৰি থৈ যাব নোৱাৰোঁ। এতিয়া কাম আমাৰ হৈ গ'ল, গতিকে 50 টকা হোটেলখনলৈ যাওঁ। আজি ফাৰ্ষ্ট টাইম যাম, চাওঁচোন কেনেকুৱা দিয়ে 50 টকাত গাহৰি মাংস ভাত। তো খাই পেলাই আপোনালোকক দেখাম। কলডিল নাট যদি বনাওঁ এইটো খাওঁ মানে এই মানুহে ফোন কৰে এইটো গাহৰি মাংসৰ টেষ্ট, গাহৰি মাংসৰ টেষ্ট হয়। আৰু এইখনে হ'ল 50 টকাত গাহৰি মাংসৰ ভাত পোৱা হোটেলখন। আমি আহি পালোহি, ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছোঁ। কিন্তু আজি আমাৰ অকণমান লাগ বেয়া, আমাৰ অকণমান যিহেতু দেৰি হৈ গ'ল অহা, গতিকে সেইকাৰণে তেওঁলোকে ভাতৰ লগত স্পেচিয়েলি যিটো গাহৰি মাংস দিয়ে গ্ৰেভি কৰি বনাই, সেই মাংসটো আজি শেষ হৈ গ'ল। আজি তেওঁলোকে দি আছে তেজৰ সৈতে গাহৰি মাংস ভজা। অৱশ্যে এইটো পাবলৈ নাই, এইটো খাই ভাল লাগে বাৰু। এই যে দেখিছে বাতিটোত, এয়া গাহৰি মাংস তেজৰ সৈতে ভজা আছে। আৰু এইখিনিতে জনাই দিছোঁ, তেওঁলোকে 50 টকাৰ ভাতৰ থালিখনত মানে তেওঁলোকে লগত ৰাখিছে সেই 1 প্লেট মাংস আৰু এবাটি দালি, অলপমান ভাজি, অকণমান চাটনি আৰু আলু পিটিকা অকণমান আৰু ভাত। এইখিনি মিলাই পেলাই 50 টকা। কিন্তু তাতে এটা অপশ্যন আছে, আপুনি যদি এক্সট্ৰাকৈ যদি আৰু ভাত লাগে আপোনাক লয়, তেতিয়াহ'লে 10 ৰুপিজ আপুনি এক্সট্ৰা দিব লাগিব। আৰু এই মাংস বাতিটো যে দেখিছে, সেই বাতিটো যদি এক্সট্ৰাকৈ লয় তেতিয়া 30 টকা দিব লাগিব। অৱশ্যে একো বেয়া কথা নহয়, মাংস এক্সট্ৰাকৈ ল'লে সকলোতে পইচা দিবই লাগিব, কিন্তু ভাতত এক্সট্ৰাকৈ খালি দিব লাগিব। বাকী 50 টকাত তেওঁলোকে লগত যিখিনি ৰাখিছে, মই ভাবোঁ ইয়াতকৈ চাগে আৰু বেছি কোনো দিব নোৱাৰিব। ঠিকে আছে, ভাল লাগিছে খাই। প্ৰথমবাৰ আহিছোঁ যদিও খাই বৰ এটা বেয়া লগা নাই। কিন্তু আমাৰ অকণ পলম হ'ল আৰু যথেষ্ট মানুহৰ ভিৰ হৈছে ইয়াত। বহুত মানুহ, আমি আহোঁতে বহুত মানুহ, বহুত সময় বহি থাকিব লগা হৈছে খাবলৈ। তথাপিতো মেইনটেনেঞ্চ ধুনীয়া কৰিছে, ভাল লাগিছে। আৰু আটাইতকৈ বেছি ভাল লাগিছে এজন অসমীয়া যুৱকে, এজন অসমীয়া মানুহে যেতিয়া এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছে, গতিকে তেওঁলৈ শুভেচ্ছা জনাইছোঁ আৰু ব্যৱসায়টো সফলতা লাভ কৰক। ইতিমধ্যে যিখিনি দেখিছোঁ, তো যথেষ্ট মানুহ হৈছে, সফল হৈছে ব্যৱসায়টো, ভাল লাগিছে। আৰু লোকেশ্যনটো মই এবাৰ কৈ দিছোঁ, আপোনাৰ লিলি চিনেমা হলৰ সন্মুখেদি আহি পেলাই ৰাইট চাইডে আছে। সেইখিনিতে দেখিলে মানে গমেই পাব আৰু। তো সেইখিনিতে আছে। গতিকে 50 টকাত গাহৰি মাংসৰ ভাত এতিয়া ধেমাজিত একদম উপলব্ধ, বঢ়িয়াকৈ খাব পাৰিব, টেনশ্যন নাই। দিনটোৰ বাবে কেতিয়াবা ধেমাজিলৈ যদি যায় কিবা কামত, তেতিয়াহ'লে ধুনীয়াকৈ ভাত খাব পাৰিব 50 টকাত। আৰু আমি আজি লগৰ গোটেইকেইটাই মিলি খালোঁ, ফাৰ্ষ্ট টাইম সোমাই খাই চালোঁ। ত' খাই বহুত বেছি ভাল লাগিল। মানে ইমানখিনি যে সুন্দৰকৈ তেওঁলোকে মেইনটেনেঞ্চ কৰিছে, নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, কিবা এটা মানে চাকৰিৰ পাছত কিবা এটাৰ পাছত দৌৰি নাথাকে, তেওঁ ব্যৱসায় এটা আৰম্ভ কৰিছে, সেইটো বেছি ভাল কথা। চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানেই আছিল।